কমজোরি করে জীয়াই থব একটু পায় পালেও কি হ'ব পাছতে কি হয় দানা দাসা দানা চাই দানা পেটি বলে তিনটা কিয় আছে কিছুমানে পাৰিও নহাৰা মন জোৰ নাই নহয় নেকি জোৰ নকৰে মনৰ শ্ৰদ্ধা নাই এনেকুৱা দান দিয়াটো কিয়তো পায় পোৱাটো ধনীটো হ'ব কিন্তু খাবলৈ যোগ্য নহয় নহয় নেকি ধনী হৈ পেলাই এই যদি বেমাৰী হৈ খাব নোৱাৰে সেইটো কাৰণে ধনীটো পইচাটো অকাল টকা পইচা বহুত আছে কিন্তু খাব নোৱাৰা হয় এনেকুৱা হয় এনেকুৱা ফল লাভ কৰে মানে ধৰি টকা পইচাটো হয় মাইকী মতাটো ল'ৰা ছোৱালী নাই খাবলগীয়া তাৰ উত্তৰাধিকাৰী নাই এনেকুৱা হয় এইটো হৈছে দানাতে আশা বুলি কয় দানা চাটো ধৰি লওক কোনোবা নিজৰ বাগৰটো ভালকৈ থৈ দান খেলতে তেনে দান দিয়ে এইটো দানাতে আশা বুলি কয় ধৰি লওক মই মাছ মাংস লগত খাম লাগিলে মানুহ নাথাকিলে বিচাৰি হ'লে খাম চম দিয়া ক্ষেত্ৰ বা লোকক দিয়া ক্ষেত্ৰতে যেনে তেনে দি দিয়ে মানুহ আলহী এজন আহিলে ঐ নৰ্মেল চব্জিৰ লগত দিলে হৈ যায় এনেকুৱা মনতে ইমান জোৰ নাই মানে চম দিয়া ক্ষেত্ৰতে হওক লোকক দিয়া ক্ষেত্ৰতে হওক মানুহ নিজেতো ভালটো ৰাখে ভালটো খায় দিয়াতে মতে ইমান ভালটো নদিয়ে মানে এইটো দানা দাসা বুলি কয় দানা চাই মানে মই যেনে খাই তেনেকুৱা লোককো দিয়ে লাগিলে দুভাগ কৰি ভাল এটা চব্জি বা ভাল এটা ফল পালে মানে দুভাগ কৰি হওক নিজে খাব মন যদি যায় একবাৰ নিজে খাব আৰু একবাৰ দি দিব কিছুমানে আছে নহয় দান দিয়া ক্ষেত্ৰত হওক লোক দিয়া ক্ষেত্ৰত হওক এটা ধৰি লওক ৰঙালাও ধৰিছে বা এইটো পানীলাও ধৰিছে ভালটো থৈ দি ঘৰতে নিজে খাব কাৰণে লোকৰ যেনে যেনে অলপ কমজোৰিটো ফলটো দিয়ে সেইটো দানা দাসা হয় দানা চায়া হৈছে নিজে যেনেকুৱা আছে সেনেকুৱা দিয়ে ময়ো খাম লাগি লোকক সেনেকুৱা দিম খচম দিয়া ক্ষেত্ৰতে হওক মই যেনে খাই তেনেকুৱা দিম লাগিলে মই ইয়াতো বেছি নাখাওঁ এইটো দানা চায়া বুলি কয় দানা নিজে যেনে খায় তেনেকুৱা দিয়ে লোককে যেনেকুৱা চিকনা হয় চেঠা হয় তেনেকুৱা দিব পৰা সময় দি দিয়ে আৰু দানা প্ৰতিটো হৈছে মানে লাগে নিজকে সৰু কৰি পেলাই দান দিয়া ক্ষেত্ৰতে বেছিকৈ দিয়ে ভালকৈ দিয়ে নহয় নেকি তেনেকুৱা আমি খচম দিয়া ক্ষেত্ৰতে কৈ দিওঁ আৰু ধৰি লওক মোৰ পাল আহিছে আজিতো এসপ্তাহতে একদিন পাল আহিব বা একমাহতে একবাৰ পাল আহিব বা 15 দিনে একবাৰ পাল হয় যদি মানুহ গাঁৱৰ মানুহ বেছি হ'লেতো 15 দিন বা একমাহতে একবাৰ পৰে তো কিছুমান আমাৰতো এসপ্তাহতে একবাৰ পৰে ধৰি লওক আমাৰ মানুহ কম আছে তেনেকুৱা সেইবিলাক কি কৰে মানে নিজৰ চম পাল আহিছে হ'লেও যেনেকুৱা আছে তেনেকুৱা দিব বিচাৰি নহ'লে শাক পাচলি হওক আমাৰ পাল চিন্তা নকৰে আমাৰ পাল আহিছে আমি অলপ ভালকৈ কৰি দিম খাব পাৰে কেনেকুৱা মনলৈ নাহে যোনে তেনেকুৱা মনতে আহি পেলাই ভালকৈ যোগাৰ কৰি দিয়ে কমচে কম মোৰ পালে অমুক তাৰিখ অমুক দিন এটা হয় তেতিয়াহ'লে একো নাথাকিলেও অলপমান মানে বেলেগকৈ খাব পাৰে তেল চব্জি লগত ভাজি হ'ল কৰি হ'লেও দি দিয়ে মানে নিজে খাওক পক নপক সেইটো নহয় বা আমাৰ চব পাই আহিছে কিবা এটা বিচাৰি পাই পেলাই মাছ মাংস পালেও নাপালেও ভাল চব্জি এটা কৰি পেলাই দিয়ে সেইটো হৈছে ঠিকনা থকা সেইটো দানা প্ৰতি বুলি কয় নিজে খাব পক নপক মই চম দিয়া ক্ষেত্ৰত কিবা এটা যোগাৰ কৰি দিয়ে সেইটো হৈছে দানা প্ৰতিটো সেই লাভ হয় দানা প্ৰতি মানুহ নিজে শ্ৰদ্ধা কৰাৰ ফলতে দণ্ডিত হ'ব জন্ম দণ্ডিত হ'ব এইটো নিজে খাবলৈ পাব আৰু নিজৰ ল'ৰা ছোৱালীৰ কথা শুনিব মা বাবা যেনেকৈ চুতক হ'ব ল'ৰা ছোৱালী তেনেকৈ চুতক হ'ব কিছুমান আছে নহয় ভাল মা বাবাটো ভাল ল'ৰা ছোৱালী কথা নুশুনে বহুত বদমাছ কি নকৰা যায় কেইদিন হ'লে কিবা লোকচান কৰাব বাপেক মা নাম বদনাম যাব কি হ'ব এনেকুৱা হয় ল'ৰা ছোৱালী পাই দেখিছোঁ গাঁৱতে এনেকুৱা নাই নেকি মা বাবা ইমান ভাল কিন্তু ল'ৰা ছোৱালী দিয়া তাৰ কাৰণে মা বাবা বদনাম হয় এইবিলাক তেনেকুৱা নহয় দানা প্ৰতি যদি দান কৰিব তেতিয়াহ'লে মা বাবা যেনেকৈ চুতগম হ'ব ল'ৰা ছোৱালী তেনেকৈ চুতগম আহিব কথা কিতাপে মা বাবা বিপৰীত নাযায় ইফালে কিছুমান দেখি পাওঁ মা দেউতাতো ইমান ভাল নাম চবৰ পৰা সন্মান পায় কি ল'ৰা ছোৱালী বিয়া কৰে ল'ৰাটো অমুক জেগাতে কি কৰিছে সেইটো কৰিছে এইটো খাইছে
কথা নুশুনে যে কাজিয়া চাজিয়া সেইটো এনেকুৱা বিষয় থাকে আমি বিশেষকৈ গম পাইছোঁ আমি আপোনালোকে সিন্দুৰ নঙৰ কথা জানিছোঁ সিন্দুৰ নং সিন্দুৰটো এনে লোকৰ লগতে ভাল তাৰ ল'ৰা ডাঙৰটোৱে এনেকুৱা বদমাছ এতিয়া মৰিব নেকি সেইজন সেইটো বদনামে হওঁতে শুনি কৰে সেইটো কৰে সেইটো কৰে কিন্তু ভাল মা দেউতাৰ নামটো বদনাম কৰে ফুৰে কথা নলয় নুশুনে এনেকুৱাও আছে কথা কোৱা মানে অলপ নাম কাটি সেইটো তাৰ ল'ৰাটো এনেকৈ বদমাছ কৰে ডাঙৰ ল'ৰাটো এনেকুৱা মানে কিন্তু সেইটো হৈছে মানে আগৰ কৰ্ম আজিকালি ল'ৰা ছোৱালী নুশুনে বুলি মাহঁতে গুটুক কৰে আহি মোবাইল চাই কি চাই অলপ কেনেকৈ ঠিক হ'ব কথা নুশুনে বদমাচি কৰে উৎপাত কৰে এইটো কাৰণ হৈছে তাৰ আগৰ জন্মতে দানটো ঠিক কৰে দানটো এনেকৈ দানা পেটি হ'ব লাগে দান দাস হ'লে এনেকুৱা হ'ব দান দাস মানে নিজে যদি ভাল কাৰণে ধৰে দান দিয়ে লোকক দিয়ে সময়তে সেইটো পুণ্যটো পায় তেনে বিপদ আহি যায় ল'ৰা ছোৱালী নশুনা হয় সেইকাৰণে মানে একেবাৰে দানা পেটিটোহে ভাল দানা দাসা দানা চাহায়া দানা পেটি দানা চাহায়াটো অলপমান ভাল নিজে যেনেকৈ দান দিয়ে খেলে পুণ্যটোও ভাল ল'ৰা ছোৱালী নশুনে অলপ নষ্ট হ'ব হ'লেও মা দেউতাহে ক'লে মানে শুনিবলগীয়া হয় মা দেউতাকে ভয় কৰে তেনেকুৱা সেইকাৰণে আজিকালি দান দিয়ে খেলতে সেইকাৰণে যিমান পাৰে শ্ৰদ্ধাৰ লগত দান দিয়াটো সেই উত্তম হয় শ্ৰদ্ধা দানে নীতি কৰে শ্ৰদ্ধাৰ লগত দান দিলেহে উত্তম হ'ব সেইকাৰণে আপোনাৰ কথা ল'ৰা ছোৱালী নুশুনা নাথাকি জন্ম আপুনি জন্ম ল'লেও ল'ৰা ছোৱালী আহি আপোনাৰ কথাই শুনিব লাগিব কিন্তু চিল পৰিপূৰ্ণ নহ'লেহে তেনেকুৱা লাভৱান হ'ব কিছুমান দান অকলে কৰিলে নহয় চিল ৰক্ষা কৰিব লাগে দান কৰা তাৰ গুণটো মানে তাৰ পাৱাৰটো এই ছয় দেৱতা পুৰীলৈকে শুনি পাই গ'ল হেমন্তকে মানে গুণটো পাই যায় আপুনি যে দান কৰিছে দানৰ ফল দান দিয়া মানুহকে ছয় স্বৰ্গ পুৰীলৈকে শুনি পায় কিন্তু চিল ৰক্ষা কৰে মানুহকে গুণটো এইটো 20 ব্ৰহ্মপুৰীলৈকে শুনি পাই গৈছে মানে তাৰ পাৱাৰটো যায় মানে তাৰ গুণটো তালৈকে যায় আৰু ভাৱনা কৰাটো যোনে আনাপানা স্থিতি কৰে অলপমান আনিছা দোকানে তেনেকৈ ধ্যান কৰা মানুহ ভাৱনা যোনে কৰে ভাৱনা সেইটো নিৰ্বাণলৈকে শুনি পাই তাৰ গুণটো মানে তাৰ নামটো মানে নিৰ্বাণলৈকে পাই যায় সেইকাৰণে ধ্যান কৰিলে ছয় স্বৰ্গপুৰী শিল পালন কৰিলে ব্ৰহ্মপুৰী 20টালৈকে শুনি পায় ভাৱনা কৰি কিন্তু নিৰ্বাণলৈকে পায় গুণটো সেইকাৰণে দানো লাগে চিলো লাগে ভাৱনাও লাগে সেইকাৰণে মানে যিকোনো কাম কৰিব গ'লে মনটো শ্ৰদ্ধাই হ'ব লাগে মোৰ বেছি হয় বোলে দুখ হ'ব নালাগে বান্ধে বেছি আহিলে বুলি দুখ কৰিব নালাগে কিছুমান এনেকৈ কৰে 5জন কাৰণে ভাগ কৰিলে ধৰি লওক 5জন ৰান্ধি মতে যোগাৰ কৰিলে কিন্তু 6জন আহি পালে মানে কোনোবা আলহী আহি এৰিব নৰিব নহয় আহি যায় সেইটো দুখ কৰে গাঁৱৰ মানুহ মালিক দুখ কৰে দান দাতাবিলাক আমি 5জন 6জন বেছি হৈছে আমি কেনেকৈ মনতে খং উঠি যায় তেতিয়াহ'লে দশাৰে হৈ যায় লোফা দশা মহা হৈ যায় আৰে আমি 5জন কৰা হতে 6জন হৈছিল আমি যে দান 5টা পাইছে 5টা দিব লাগে আৰু কি নহয় এইটো বাকৰি ল'ব সেইটো নহ'লে নাই এইটো মনৰ আৰু নিজে শ্ৰদ্ধা পাৰিলে ভাল পাইছে আমি 5জনতে 6জন হৈছে ভাল হৈছে মই আৰু দান দিবলৈ সুযোগ পাওঁ এনেকুৱা চিন্তা আহিব লাগে 5জন কৰে পাৰিছে আৰু একজন কৰিলে নহয় কিলো নহয় নেকি পাৰিব লাগে মনৰ শ্ৰদ্ধাহে শ্ৰদ্ধা দানে দিতি শ্ৰদ্ধাৰ লগত দান দিয়াটোহে পৰিপূৰ্ণ হয় বুলি কৈছে যে আমি যদি 10জন কাৰণে ভাগ কৰিও যদি শ্ৰদ্ধা ভালকৈ নাথাকিলে নহয় এইকাৰণে মানে শ্ৰদ্ধা সম্পত্তি দুৰ্লভাং বুলি কৈছে দুৰ্লভতে শ্ৰদ্ধা উৎপন্ন হোৱাটো দুৰ্লভ তেনেকুৱা কাহিনী আছে এতিয়া আপোনালোকে নখোৱা কাহিনীটো মই অলপমান আগতে কৈ থাকোঁ মহাচুলাকা চুলাকা ভাই ককাই আগতে খেতি পথাৰ গাঁৱলীয়া হৈ থকা খেতি পথাৰ কৰিছিলে খেতি পথাৰ কৰোঁতে একজনে মানে এনেকুৱা শ্ৰদ্ধা হৈছে যে মই কঠীয়া পেলা সময়তে ভাগ কৰি পেলাই চম দিবলৈ মন যায়
এনেকা কৰি ককাইটো মানে তেনেকৈ চম দিছে, কঠীয়া পেলা টাইমতে চম দিছে, কঠীয়া পেলাই কঠীয়া উঠাই পেলাই মানে লগা টাইমতে বি তেনেকুৱা ভাগ কৰি দিবলৈ মন কৰ, মানে তেনেকুৱা মন শ্ৰদ্ধা হ'লেও দিব পৰা নাই, কঠীয়া লগাইছে দান হোৱা নাই, যেতিয়া লাহে লাহে গুটি ধৰিছে কৈছে, গুটি ধৰা টাইমতে অলপ অলপ গাখীৰ হৈছে, যে ধানটো যে গাখীৰ ধৰে নহয়, গাখীৰ নিচিনা চিপিলি গম পায়, সেই সময়তে কাটি পেলাই সেই পুৰা ধানটো চিপাই পেলাই মানে হেৰি কৰি পেলাই ৰস বনাই পেলাই পায়স দান দিছে ককাইটো। তেনেকুৱা লগতে খেতি পথাৰ কৰিছে, কৰা টাইমত আৰু ককাইটোৱে সিদিনা ওলাইছে, মই দিব মন যায় দিছে, একবাৰ দিছে। তাৰপিছতে আৰু যেতিয়া অলপমান টান হৈছে গুটিটো, অলপ চাউল গুটি ধৰিছে, সেই মতে একবাৰ কাটি পেলাই এসাঁজ বনাই পেলাই আৰু দান দিছে। তাৰপিছতে ৰং হৈছে গুটি, তেতিয়া বি দান দিছে। তাৰপিছতে অলপমান পকি গ'ল, কাটিব টাইমতে কাটিছে আৰু কাটি টাইমতে একবাৰ দিছে। এনেকৈ কৰি কৰি ককাইটো 9 বাৰ দিছে কৰি। ভাইটো কিন্তু ধানটো ভালকৈ পকি দিব পাৰেচোন, ভালকৈ পকি পেলাই আমি মইনা মাৰি হেৰি কৰিলে 9 বাৰ আজি যেনেকৈ খোৱাৰ নিচিনা তেনেকৈ দিব পাৰেচোন, এনেকৈ দিব পাৰে। কওঁতে মানে মনতে মানে আফচোচ লাগিছে ভাইটো, সৰু ভাইটো এনেকৈ বেয়া হৈ যাব বুলি, এনেকৈ হ'লে দামটো যেতিয়া ভালকৈ হ'লে দিব পৰা হৈ যায়, সেই সময়ত নদি পেলাই এতিয়া পেলাই দিব চুৰু কৰিছে। এইটো কওঁতে মানে কি হৈছে, ভাই ককাই বাক কৰিবলগীয়া হৈছে। আৰু সৰু ভাইটো ভাবিছে মানে আমি যেনেকৈ নিয়ম দিয়ে তেনেকৈ ককাইটো কি পাগল হৈছে, অকলে দি থাকিব মন যায়, তেতিয়াহ'লেতো খেতি পথাৰ বেয়া হৈ যাব চব। তাৰ পৰা নিজে নিজে ভাগ কৰি লোৱা ভাল বুলি বাক কৰি দিছে, যে তোমাৰ বাকত যে কৰ মোৰ বাকটো মই ৰাখিম দেই। 2 বাক হৈছে খেতি পথাৰত। তেনেকৈ আঁকিও কৰি 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 9 বাৰলৈকে ককাইটো দিছে, ভাইটো আজি যেনেকৈ আপোনালোকে খাইছে তেনেকৈ একবাৰে দিছে। সেইটো পুণ্য ফলতে অগ্ৰ দান দিয়া, সেই আগতে দান দি সিদিনাটো তাৰ যে বহুত উৎপন্ন হৈছে কাৰণে সেইটো জন্মটোতো সেই সময়তে লাষ্টত ককাইটো যিমান কাটিলে তাৰ শ্ৰদ্ধা গুণতে আজি কাটি পাৰিলে অহাকালি তেনেকৈ আৰু উৎপন্ন হ'ব, তাৰ শ্ৰদ্ধা আছে যে এনেকৈ কৰি তেনেকৈ সেই জন্মতে সেই লাভ কৰি ভাই ককাই সেইটো জন্মান্তৰ। তাৰপিছতে মৰাৰ পিছতে স্বৰ্গ গ'ল, যোৱাৰ পিছত পৃথিৱী আহি আৰু মনুষ্য কুললৈ আৰু হেৰি কৰি পেলাই শেষত কি হৈছে, আমাৰ গৌতম বুদ্ধ গৌতম বুদ্ধৰ সময়তে ককাইটোৱে হৈছে কৌন্দিন্য হৈছে, ককাইটো কৌন্দিন্য প্ৰথম ধৰ্মদেশৰ শুনি পেলাই এইটো মাৰ্গফল লাভ কৰা, শ্ৰোতাপন্ন হৈ পেলাই মাৰ্গফল লাভ কৰা কৌন্দিন্য। পঞ্চবৰ্গীয় যে মূৰ্তি বনাই নহয় বান্ধৱবিলাকে, মূৰ্তি এটা এইটো ব্ৰহ্মপুত্ৰৰ লগতে 5টা হেন্দা থাকে যে, এই কৌন্দিন্যটো ডাঙৰ হয়, সেইকাৰণে চবতকৈ আগতে সেই দান দি পেলাই সেই পুণ্য ফলতে এনেকুৱা গুৰি পকি আমাৰ ব্ৰহ্মপুত্ৰ লগ পোৱাৰ পাছতে প্ৰথম হেন্দা হৈ পেলাই সেই মুক্তি লাভ কৰিছে, হেন্দা হ'ব পাৰিছে ককাইটো। মানে কিয় ক'লে পঞ্চবৰ্গীয় আছে তো, কৌন্দিন্য, বপ্প, বৌদ্ধ, অশ্বজী, মহানাম, 5জন প্ৰথম ব্ৰহ্মপুত্ৰ শুনি পোৱাটো কৌন্দিন্যই প্ৰথম ধৰ্ম ধাৰণ কৰিব, ধৰ্ম শুনি পাই পেলাই সেই অৰহত মাৰ্গ ফল লাভ কৰিছে। এই চব তাৰ ভাইটো কি হৈছে, এই চুণ্ডা মানে সৰু, মহাচুল্কাটো কৌন্দিন্য হৈছে, চুল্কা সৰু ভাইটো ইফালে আহি পেলাই ব্ৰহ্মপুত্ৰ যে পৰিনিৰ্বাণ হ'ব সময়তে বেমাৰী হৈ থকা মতে আহি পেলাই হেন্দা হোৱাটো সুভদ্ৰা লাষ্ট এই সেই লাহেকৈ দিম যেতিয়াহ'লে দিম বাবাটো এই লাষ্টত কেত্ৰ হ'লেও ব্ৰহ্মপুত্ৰ পৰিনিৰ্বাণ সময়তে সেই হেন্দা হৈছে, হৈ পেলাই কি হ'ব আৰু ব্ৰহ্মপুত্ৰৰ লগত থাকি নাই পোৱা আৰু সেইবোৰ বিষু হৈ পেলাই হেন্দা হৈছে, ব্ৰহ্মপুত্ৰৰ পৰিনিৰ্বাণ হৈছে। এইটো হ'লে কৌন্দিন্য ব্ৰহ্মপুত্ৰৰ লগত কিমান দিন থাকিব পাইছে মানে, এইটো প্ৰথম প্ৰায় যদি কিয়াত হৈ পেলাই 45 বছৰ ব্ৰহ্মপুত্ৰ থাকে, সেইটোলৈকে ব্ৰহ্মপুত্ৰৰ সন্নিৱিষ্ট হৈ থাকিব পাৰিছে, লগতে ব্ৰহ্মপুত্ৰ লগ কৰিব পাৰিছে, দৰ্শন কৰিব পাৰিছে,
তৰা শুনিব পাৰিছে। কিন্তু সুভদ্ৰা হৈছে লাষ্টত যেতিয়া পৰিনিৰ্বাণ হওঁতে ভিক্ষু হোৱাৰ কাৰণে আৰু ধৰ্ম দেশ শুনি নাই পোৱা আৰু ব্ৰহ্মপুত্ৰত এই অন্তিম শুনি পাই পেলাই ক্ৰিয়েট হোৱা। সেইকাৰণে শ্ৰদ্ধাৰ ওপৰে কথা চেষ্টা জানি নীতি কোৱাটো শ্ৰদ্ধাৰ লগত যিকোনো কৰিলে আপোনাৰ সুফল লাভ কৰিব। এইটো জন্ম অন্তিমলৈকে তেনেকৈ লাভ কৰিব আপোনাৰ ওপৰত। আৰু মানুহে যিমান যেতিয়া পাৰে সুবিধা দান দিবলৈ চেষ্টা কৰিব, চিল পালন কৰাৰ চেষ্টা কৰিব। লাগিলে মাজে মাজে বহি ভাৱনা আধা ঘণ্টা 10 ঘণ্টা 10 মিনিট 20 মিনিট আধা ঘণ্টা হ'লে ট্ৰাই কৰক। আমাৰ যে উশাহ ল'বলগীয়া উশাহ এৰিব লাগে আনাপানা বুলি কয়, সেইটো স্মৃতি ভাৱনা কৰিবলৈ বুঢ় নদী ডামা নদী এইবিলাকো স্মৃতি ভাৱনা কৰিব পৰা হয়। তাৰপিছতে মৰণা নদী মোৰ মৃত্যু আহিছে সদায় এনেকৈ জীয়াই নাথাকে। আমি উঠনিলৈ মনত পৰিছে আমাৰ যে এই ফুটুকাটো তেখেতৰ দেউতাকে সেই আমাৰ লগতে যেনেকৈ সম্পৰ্ক থাকিছে আগতে ইয়াতে মন্দিৰ আহি আমাৰ লগত হাঁহি ধেমালি কৰি থাকা আহি পাই পেলাই মনত লাগিছে মানে আজিতো নাই আৰু কি কৰিব চবেই তেনেকৈ যাব লাগিব। সেইকাৰণে মানে চবেই অহা মানুহ সদায় মৃত্যু অনিবাৰ্য মানে নিশ্চিত চবেই একজন যাব লাগিব। বান্ধে উঠনি কোৱাৰ দৰে আমি আগত যিটো লগ পাইছোঁ চবকে লগ পোৱা নাই, কিছুমান চিনি নাই পোৱা, বহুত দিন হৈছে। এনেকুৱা নতুন লিখা লাগে, পুৰণা কিটা নাইকিয়া হৈ যায়, আমিও তেনেকৈ নাইকিয়া হৈ যাব। সেইকাৰণে মানে জীয়াই থকা মতে নখোৱা হওক কালা দানা হয়, কালা দানা হিচাপত পৰে নখোৱাটো। আজি যে নতুন বছৰতে নতুন খোৱা কালা দানা কাল হিচাপতে দান কৰা হৈছে, কিয়তো বহুত আছে। সেইকাৰণে মানে এইটোও ভাবিব লাগে যে মানুহবোৰ একটা মানে এইটো পূৰ্ব কৰ্ম বা বৰ্তমান কৰ্ম আহি পেলাই আমালোকে মনুষ্য জন্ম লৈ পেলাই দান দক্ষিণা পুণ্য ফল বুজি পাইছে। বহুবোৰ শাসনাতে জন্ম হ'লেও ফুৰাটা চাংগাটো আজিলৈকে কোনো পাহৰা নাই, শ্ৰদ্ধা সহকাৰে আমালোকে সেৱা পূজা কৰি আছোঁ। এইটোৱে আমাৰ আৰু অনাগত দিনৰ ফল নহয় নেকি? আগন্তুক জন্মতে আমাৰ লাভ কৰিব সেইটো লাভতে ফল নিশ্চয় একদিন হয় নিৰ্বাণ সেইটো হ'ব লাগিব নহয় নেকি? কোনোবা বুদ্ধ সকলো আহিলে আমালোকে তেনেকৈ আহিছে চা আগতে গাঁৱলীয়া আছিলে চুনা চুলকা দুজনে দান দক্ষিণা কৰা শ্ৰদ্ধা ফল অন্তিম গৌতম বুদ্ধ সময়তে মুক্তি লাভ কৰিলে চবে নিৰ্বাণগামী হৈছে নহয় নেকি? আমালোকে আজি আপোনালোকে অনুত্তৰ পুণ্য ক্ষেত্ৰ বুলি লকা ছাতি পৃথিৱীৰ মানে অনুত্তৰ পুণ্য ক্ষেত্ৰ পাই পেলাই আজি ফুৰাটা চাংগা শ্ৰদ্ধা কৰি সেৱা পূজা কৰি পেলাই পুণ্য কৰ্ম সম্পাদন কৰিব পাৰিছে। এইটো আৰু বেলেগ ধৰ্মতে নাইতো, বুদ্ধও চিনি নাপায়, ধৰ্ম চিনি নাপায়, সংগতো বাদ দিয়ক এনেকুৱাতে সেইবিলাকে কি পুণ্য হ'ব ক'ব নাজানো। এতিয়া নিজৰ পুণ্য ফল নিজৰ প্ৰতিফল। আমি তথাপি বুদ্ধ শাসনতে বুদ্ধ জাতি হিচাপত জন্ম লৈ পেলাই আজি যে এই অনুত্তৰ পুণ্য ক্ষেত্ৰ লাভ কৰিব পাৰিছে, এইটোৱে নিজকে ভাল জেগাত জন্ম হৈছে বুলি ভাবি লওক নহয় নেকি? নহ'লে বুদ্ধ ধৰ্মৰ সংগ চিনি নোপোৱা জেগা আছে, এনেকুৱা সময় আহিব 500 শাসনাৰ পিছতে ফৰাটা চাঙা চিনি নাপায়, নিজে যেনেকৈ পায় তেনেকৈ খাব, যেনেকৈ থাকে পুণ্য কৰ্ম আছে নে নাই একো নাজানিব। তেনেকুৱা সেইকাৰণে মানে আৰু ভাবিব লাগে যে আমাৰ মৰণানুসতি আছে কাৰণে এতিয়াৰ পৰা হ'ব নোৱাৰোঁ, আমাৰ মৃত্যুটো হ'ব লাগিব। মৃত্যু নোহোৱাৰ আগতে আমালোকে পুণ্য সঞ্চয় কৰি পেলাই এই পৃথিৱীৰ পৰা অহা জন্মলৈকে লৈ যাব বুলি চিন্তা কৰি পুণ্য কৰ্ম কৰিব লাগে নহয়।